দুৰ্গোৎসৱৰ আনন্দৰ মাজতেই এক চিন্তনীয় বিষয়। যদিও ক্ৰমাৎ উৎসৱৰ সংখ্যা বাঢ়িছে, সমান্তৰালকৈ বাঢ়িছে উৎসৱৰ আনন্দ উপভোগৰ পৰা বঞ্চিত লোকৰ সংখ্যাও। চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ আনন্দৰ জোৱাৰ। কোনে কি পিন্ধিব, কোনে কি খাব, অথবা কোনদিনা কোনটো মণ্ডপ দৰ্শন কৰিব, তাক লৈ এতিয়া প্ৰায় সকলো ব্যস্ত। তাৰ মাজতেই বহিৰাজ্য বা বিদেশত কৰ্মৰত লোকসকল আহিছে ঘৰলৈ। তেনে ঘৰবোৰত এতিয়া দুগুণে বৃদ্ধি পাইছে উৎসৱৰ উৎসাহ। কিন্তু তাৰ মাজতেই আকৌ একাংশৰ বাবে এই উৎসৱে কঢ়িয়াই আনিছে বিৰহ বেদনা। একাংশৰ বাবে বছৰ বছৰ ধৰি বুকুত উমি উমি জ্বলি থকা জুইকুৰাক যেন দপদপকৈ জ্বলাত সহায় কৰিছে এই উৎসৱে। সকলো থাকিও অকলশৰে জীৱন কটোৱা লোকৰ উদাহৰণ অসম তথা ভাৰতত সুলভ। মহানগৰী গুৱাহাটীতে এনে বহু পৰিয়াল আছে, য'ত বৃদ্ধা পিতৃ-মাতৃ প্ৰতিদিনে দগ্ধ হয় নিসংগতাৰ অগণিত। সন্তানক পঢ়ুৱাই শুনাই ডাঙৰ মানুহ কৰিলে। পুত্ৰ বোৱাৰী অথবা যি থাকে বহিৰাজ্য বা বিদেশত। মাজে মাজে সেই কথাষাৰে গৌৰৱ অনুভৱ কৰালেও এনে পিতৃ-মাতৃয়ে প্ৰায়ে ভোগে নিসংগতাত। বিশেষকৈ উৎসৱৰ বতৰত সকলোৱে বিচাৰে পুত্ৰ বোৱাৰী জী জোৱাই নাতি নাতিনীক কাষত পাবলৈ, কিন্তু প্ৰায় সেয়া হৈ নুঠে। জীৱিকাৰ তাৰণা, কৰ্মব্যস্ততা, দায়িত্ব আৰু অধিক ধন ঘটাৰ মানসিকতাৰ বাবেই উৎসৱৰ সময়তো পিতৃ-মাতৃৰ কাষলৈ নাহে বহু সন্তান। আৰু তেতিয়াই আপোনাৰ মোৰ বাবে আনন্দ কঢ়িয়াই অনা উৎসৱসমূহ তেওঁলোকৰ বাবে হৈ পৰে বিষাদ। জীৱনৰ বিয়লি বেলাত সংগৰ অভাৱত ককবকাই থকা সেই লোকসকলৰ প্ৰতি আমাৰ জানো কোনো কৰ্তব্য নাই? তেওঁলোকৰ বাবে আমি জানো একোৱেই কৰিব নোৱাৰো? মানৱীয় প্ৰমূল্যবোধ হ্ৰাস পোৱা এই আধুনিক সমাজত সেয়া এটা ডাঙৰ প্ৰশ্ন। বৰ্তমান সময়ত তেনে লোকসকলক এষাৰ মাত দিয়া, ভাল বেয়াৰ খবৰ লোৱাতকৈ তেওঁলোকৰ সম্পত্তি লুটপাট কৰাতহে অধিক গুৰুত্ব দিয়া দেখা যায়। চোৰ ডকাইত দুষ্কৃতিকাৰীৰ সহজে লক্ষ্য হৈ পৰে এনে লোকসকল। আনহে নালাগে, গুৱাহাটী মহানগৰীৰ কেইবা ঠাইতো ঘৰত অকলে থকাৰ সুযোগ লৈ এনে বৃদ্ধ লোকসকলক হত্যা কৰাৰো আছে বহু উদাহৰণ। কৰ্মব্যস্ততাৰ বাবে সন্তানে তেওঁলোকক সময় দিব পৰা নাই, কিন্তু একেটা চুবুৰী অথবা একেটা ফ্লেটতে থকা আপুনি মই তেওঁলোকৰ সুখ দুখৰ সমভাগী হ'ব নোৱাৰোনে? ল'ব নোৱাৰো জানো তেওঁলোক কেনে আছে তাৰ খবৰ? উৎসৱৰ বতৰত তেওঁলোক কিছু সময়ৰ বাবে এপাক ওলাই যাব পৰাকৈ তেওঁলোকৰ ঘৰটো চোৱা চিতাৰ দায়িত্ব লৈ দিব নোৱাৰো জানো উৎসৱৰ আনন্দ উপভোগৰ কণমান সুবিধা? দম্ভ অহংকাৰ ত্যাগ কৰি মানৱীয় প্ৰমূল্যবোধক জীয়াই তুলি আমি হ'ব নোৱাৰো জানো সেই নিসংগসকলৰ সংগ? এই ক্ষেত্ৰত পূজা সমিতিসমূহেও কিছু ভূমিকা পালন কৰিব পাৰে। এনেদৰে ঘৰত কুকুৰটো অথবা বন কৰা লোকসকলৰ সৈতে জীৱন নিৰ্বাহ কৰা এনে লোকসকলৰ বাবে উৎসৱৰ দিনটোত এটি অনুষ্ঠান ৰাখি দিব পাৰে মনৰ ভাৱ প্ৰকাশ আৰু হাঁহি ধেমালিৰ সুবিধা। এনে পদক্ষেপসমূহে পৰিয়ালৰ অভাৱত গধুৰ হোৱা তেওঁলোকৰ মনটো কিছু পাতল কৰিব। এনে বহু লোকৰ বাবে এই পদক্ষেপ হৈ পৰিব পাৰে সঞ্জীৱনীও। সেয়েহে আমাৰ চাৰিওফালে বসবাস কৰা এনে লোকসকলক এষাৰ মাত দিয়াটো আমাৰ কৰ্তব্য। তেওঁলোকৰ ভাল বেয়াৰ খবৰ লোৱাটো এক মানৱীয় দায়িত্ব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।